ব্লকত আৰু পঞ্চায়তত আপোনালোকে টেনশ্যন লৈ আছিলে মোৰ ওচৰলৈ বহুত মানুহ গৈ আছিলে সেইকাৰণে গোটেই সমস্যাটো সমাধান কৰিবৰ কাৰণে মই নিজে আপোনালোকৰ কাৰণে ব্লকলৈ আহিলোঁ আৰু আহিলৈ এতিয়া ব্লকৰ বিডিঅ'ৰ লগত গোটেই কথাখিনি পাতিলোঁ কথা পতাৰ পাছত PS লেভেল মেম্বাৰ আছে এতিয়া 3জন মেম্বাৰে পালোঁ এই 3জনক লগত লৈ চালোঁ তেওঁলোকে যেটো কমপ্লেইন কৰি আছিলে যে নহয় অকল বিজেপিৰ মানুহবিলাকেহে এটো পাই আছে বুলি তালিকা বনাইছে সেই তালিকাখনে মেডামৰ হাতত আমাৰ বিডিঅ মেডামৰ হাতত আছে হা তো তেতিয়া ক'লে যে তেতিয়া PS লেভেল কমিটিৰ মানুহে ক'লে যে নহয় প্ৰবলেমটো হ'ল যে যদি এখন আছিলে তেতিয়া হলে আমাৰ অকল বিজেপি মানুহৰ হাতত কিয় হেৰিখন দি দিছে ফৰ্মখন দি দিছে বাকিবিলাক আমিতো কোনো ফৰ্ম নাপালো তেতিয়া আমাৰ মাজত এতিয়া কথা হ'ল আটাইকেইজন পঞ্চায়তৰ সেক্ৰেটাৰিয়াত আছে বাকিখিনি অকণ চাই দিও পঞ্চায়তৰ সেক্ৰেটাৰিজন আহক বাকিখিনি আমাৰ অকণমান চাই দিও পঞ্চায়তৰ সেক্ৰেটাৰি আপুনি কোন পঞ্চায়তৰ এখেত লাচিত পঞ্চায়তৰ এখেত বেদবাৰীৰ এখেত দিচাংপাৰ আৰু নগৰ মহল এই 5খন পঞ্চায়তৰ খেলুৱাজন হস্পিটেলাইজ হৈ আছে সেইটো একেই হৈ যাব যদি কিবা হয় মইহে জেল খাবগৈ লাগিব হেতু কৰিব নালাগে তাতকে সিনিয়ৰ মানে অফিচাৰজন আছে ন SCS অফিচাৰজন আছে বিডিঅ আছে বিডিঅ তেওঁৰ হৈ কৈ দিব ন কথাটো দেই একাৰণে এতিয়া আটাইকেইজন পঞ্চায়তৰ সেক্ৰেটাৰি আছে আৰু খেলুৱা পঞ্চায়তৰ সেক্ৰেটাৰি তাতে হস্পিটেলাইজ হৈ আছে মানুহৰ টেনশ্যনতে হস্পিটেলাইজ ভিডিঅ বাইদেউ এতিয়া আপোনালোকৰ সন্মুখত কৈ দিব যে PS লেভেল কমিটিয়ে যি লিষ্ট বনাইছে সেই লিষ্ট অনুসৰি যি মানুহৰ নাম সোমাইছে সবে ফৰ্ম পাব মই লগে লগে তেওঁৰ নামটো আকৌ সোমোৱাই দিম বিধৱা মহিলা 2 নম্বৰ ফিজিকেলি টেলেণ্ট গাঁৱত বিকলাংগ বুলি কয় আজিকালি নকয় শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম সেই মানুহ যদি আছে মোৰ চলি যাব তেওঁৰ নামো মই ভৰাই দিম আৰু তাৰ পাছতো যদি দুখীয়া মানুহ কিছুমান থাকি গ'ল ইয়াত টাৰ্গেটটো ফিল আপ হৈ গ'ল ঠাই নহ'ল তেতিয়াহ'লে আকৌ মই চিফ মিনিষ্টাৰৰ লগত কথা পাতি ইয়াত কোটা বহাব লাগিব ইহঁতে ফৰ্ম ভৰাব যদি তেনেকুৱা আপোনালোকে পাইছে কি কোনোবা মানুহ পাবলগীয়া নাছিল কিন্তু ফৰ্ম ভৰাই দিছে যদি সেইটো লিষ্টত নাই সেইটো নিশ্চয় আমি নলওঁ ছেকেণ্ড কথা আপোনালোকে যদি গাঁৱৰ কোনোবা থাকি গৈছে যদি পাবলগীয়া হয় সেইটো আপোনালোকে পঞ্চায়তত নহ'লে মোৰ ব্লকতে ডকুমেণ্টছ দি দিব আমি নিশ্চয় সেইটো লিষ্ট বনাই আছোঁ আৰু সেইটো আমি কনচিডাৰ কৰিছোঁ আৰু PS কমিটি মেম্বাৰ যিমানখিনি আছে আমাৰ গোটেই সেক্ৰেটাৰি ইয়াতে আছে আৰু খেলুৱাটো মই নিজে চাম সবে ইনভলভ হ'ব আমি ফৰ্ম ফিলিং তেনেকুৱা এতিয়ালৈকে কৰা নাই যেতিয়া আমি ফৰ্ম ফিলিং কৰিম আপোনালোকে সব ইনভলভ থাকিব এইটো সব ট্ৰান্সপাৰেণ্টলি হ'ব যদি বিজেপি কৰ্মী 2জন যায় আমাৰ ৰাইজৰ দলৰ 3জনকে যাব আমাৰ যাব নিদিয়ে আমাক নিদিয়ে আমাক আপোনালোকে অকল জীৱিকা আমি তেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়া নাই যোনটো আমি গাইডলাইনছ পাইছোঁ তাতে জীৱিকামুখী বেলেগ ভিলেজৰ পৰা আহি নিজৰ ভিলেজত তেওঁ জিঅ'টেক কৰিব নোৱাৰে এতিয়া কোনোবা যদি আছে এইটো আমি নাজানো অৰুণোদয়ক লৈ গোটেই শিৱসাগৰ বিধানসভা সমষ্টিতে নহয় সমগ্ৰ অসমৰ বিধানসভা সমষ্টিবিলাকক লৈ সমস্ত বিধানসভা সমষ্টিবিলাকত সাংঘাতিক ধৰণৰ হুলস্থুল লাগি আছে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটো হৈছে তো সেইকাৰণে আজি মই নিজে আমাৰ শিৱসাগৰ ব্লকলৈ আহি আমাৰ সন্মানীয় বিডিঅ বাইদেউৰ লগত কথা পাতি যিমানবিলাক সমস্যা কৈছিলে সেই সমস্যাবিলাক সমাধান কৰি দিলোঁ আমাৰ সমস্যাটো হৈছিলে যে PS লেভেল কমিটিৰ যিবিলাক লিষ্ট আহিছিলে সেই লিষ্টৰ মতে ঘৰ পোৱা নাই বুলি এটা হুলস্থুল লাগিছিলে কিন্তু অফিচত যেতিয়া আমি চেক কৰিলোঁ দেখা গ'ল যে নহয় PS লেভেল কমিটিৰ লিষ্টখনেই ইয়াত ফাইনেল হৈ আছে ঠিকেই আছে মানে যিবিলাকে PS লেভেল কমিটি তলৰ পৰা ৱাৰ্ডৰ পৰা নিৰ্বাচিত কৰি দিছে তেওঁলোকৰ ঘৰবিলাকে তেওঁলোকৰ বেনিফিচিয়াৰীবিলাকে অৰুণোদয়ৰ কাৰণে নিৰ্বাচিত হৈ আছে কিন্তু মানুহৰ মাজত ভুল বাৰ্তা গৈছিলে যে তেওঁলোকৰ নামটো কাটি দিয়া হৈছে দ্বিতীয়তে এটা ডাঙৰ ভুল বাৰ্তা গৈছিলে যে কিছুমান মানুহকে সেই বেনিফিচিয়াৰীবিলাকৰ ভিতৰত যিবিলাক সিলেক্ট হৈছে কিছুমান মানুহকে কেৱল ফৰ্মখন অৰুণোদয় ফৰ্মখন দিয়া হৈছে বাকিবিলাকক দিয়া হোৱা নাই আৰু কৈছিলে যে নহয় শাসক দলেহে কেৱল ফৰ্মখন বিলাইছে আজি আমি অফিচিয়েলি গোটেই মিটিংখন কৰিলোঁ আৰু বাইদেউ আমাৰ ব্লকৰ বিডিঅ বাইদেৱে
তেখেতে একদম স্পষ্টকৈ ধুনীয়াকৈ ঠিক কৰি দিলে যে নহয় যিমানবিলাকৰ নাম ইয়াত নিৰ্বাচিত হৈছে প্ৰত্যেকৰ নামতে ফৰ্ম দিয়া হ'ব আৰু সেইবিলাক তেওঁ নিজে চেক কৰিব আৰু চেক কৰি যিবিলাকৰ নাম আছে সেই সকলোবিলাকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। তৃতীয় কমপ্লেইনটো আহিছিলে যে বিধৱা মহিলাৰ নাম কাট খাই গৈছে। চতুৰ্থ কমপ্লেইনটো আহিছিলে যে ফিজিকেলি হেণ্ডিকেপ বা ফিজিকেলি চেলেঞ্জ মানুহৰ নাম কাট খাই গৈছিলে। মই বিধায়ক হিচাপে সকলোকে কথা দি পঠিয়াইছোঁ যে আমাৰ হাতত এটা কোটা আছে ফিজিকেলি চেলেঞ্জ আৰু বিধৱা মহিলাসকলৰ কাৰণে। যদি কাৰোবাৰ নাম থাকি গৈছে সেইবিলাকৰ নাম আমি অন্তৰ্ভুক্ত কৰি দিম। এইটো গ'ল। তাৰপাছত লাষ্টত থাকিলে যে কিছুমান পুৰণা মানুহে পাই আছিলে, আগতে অৰুণোদয় পাই আছিলে কিন্তু কাটি দিছে। তো আমি PS লেভেল কমিটিৰ পৰা যিখিনি আহিছে এতিয়া সেইখিনিয়ে দিব পাৰিম। বাকী আটাইবিলাক মানুহ মই আচলতে আপোনালোকে নিশ্চয় জানে যে অসম বিধানসভাত মই বাৰম্বাৰ কৈছিলোঁ যে অকল ৩৭,০০০ নহয়, অসমত যিমান মহিলা আছে, ৰেচন কাৰ্ড আছে, সকলোৰে কাৰণে আচলতে অৰুণোদয় দি দিব লাগে। অকল ৩৭ লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে 37 লাখ অৰুণোদয় দিবলৈ সিদ্ধান্ত লোৱাৰ কাৰণে বহুত মহিলাৰ নাম থাকি গৈছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰৰ পৰা আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ। নতুন সমষ্টিটোত ৪২,০০০ মানুহে আবেদন কৰিছে আৰু আমি চিলেক্ট কৰিব পাৰিম অকল ২৮,০০০। গতিকে কি হ'ব ১২,০০০, ১৪,০০০ মহিলা আমাৰ থাকি যাব। সেই ১৪,০০০ মহিলাৰ কাৰণে মই মুখ্যমন্ত্ৰীক অলপ আগতে ফোন কৰিছিলোঁ, তেওঁ মিটিঙত আছে, তেওঁ অলপ পিছত মোলৈ ফোন কৰিব। মই ১৪,০০০ মহিলাৰ কাৰণে নতুন এলটমেণ্ট এটা তেখেতক দিবলৈ কৈছোঁ। নহ'লে মানে এইটো অসন্তুষ্টি চবৰ মাজত থাকিব। সেইকাৰণে যাতে মই আজি BDOকো কৈ দিছোঁ, পঞ্চায়তৰ ছেক্ৰেটাৰীসকলক মাতি আনিও কৈ দিছোঁ যে কোনো পধ্যে অৰুণোদয় নিৰ্বাচনত কেতিয়াও পাৰ্টিবাজি নহ'ব, কোনো ৰাজনৈতিক দলৰ ছায়া পৰিবলৈ দিয়া নহ'ব। অন্ততঃ আমাৰ বিধানসভা সমষ্টিটোত সকলোৱে নিৰপেক্ষভাৱে ইয়াত অৰুণোদয় পাব লাগিব। যদি গণ্ডগোল হয় তেতিয়াহ'লে ময়ে ৰাইজৰ হৈ লগত আহি যাম, গণ্ডগোল কৰিবলৈ নিদিওঁ। আৰু আমাৰ শিৱসাগৰ ব্লকৰ BDOয়ে স্পষ্টকৈ কৈ দিছে যে মই PS লেভেল কমিটিৰ যি লিষ্ট আহিব সেইমতেই দিম। আৰু যিমানবিলাক PS লেভেল কমিটিৰ মেম্বাৰৰ বেনিফিচিয়াৰী লিষ্ট আহিছে তেওঁলোকক সকলোকে ফৰ্মখন দিয়া হ'ব। কোনো দলৰ মানুহৰ হাতত ফৰ্ম দিয়া নহয়। কোনো দল, ৰাইজৰ দলকো নিদিয়ে, BJP দলকো নিদিয়ে, AGP দলকো নিদিয়ে, কংগ্ৰেছ দলকো নিদিয়ে। সেইটো কথা কৈ দিছে। গতিকে এতিয়া ডিস্পিউটটো আমাৰ মাজত থকা গণ্ডগোলটো শেষ হৈছে। ইয়াৰ পাছত কিন্তু গণ্ডগোলটো সম্পূৰ্ণ শেষ হৈ নাযায়। কেলৈ হৈ নাযায়? মই কৈছোঁ যে ২৮,০০০ক আমি দিব পাৰিছোঁ, আমাৰ এপ্লিকেশ্যন আহিছে ৪২,০০০। বাকীখিনি যে থাকি যাব সেইখিনি মানুহে হুলস্থুল কৰিয়ে থাকিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সকলোকে দিয়াৰ ব্যৱস্থা কৰি দিয়ক, যিমান এপ্লিকেশ্যন দিছে চবকে দি দিয়ক, তেতিয়াহ'লে সমস্যাটো শেষ হৈ যাব। আৰু লগতে ১২৫০ টকাৰ ঠাইত মুখ্যমন্ত্ৰীয়ে নিজেই একদম ইলেকশ্যনতে কৈছিলে যে ৩,০০০ টকা কৰিম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৰুণোদয়ৰ ধনৰ পৰিমাণ, মাহিলী ধনৰ পৰিমাণ ৩,০০০ টকা কৰিবলৈ আহ্বান জনাইছোঁ। কথাখিনি অৰুণোদয় সম্পৰ্কীয় কথাখিনি শেষ। ২ নম্বৰ যিটো কথা উত্থাপন হৈছিলে ৰাইজৰ মাজৰ পৰা, সেইটো হ'ল যে ঘৰবিলাকৰ জিঅ' টেগিং কৰি আছে PMAY বা CMAY দিবৰ কাৰণে। PMAY প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰু CMAY চিফ মিনিষ্টাৰ আৱাস যোজনা দিবৰ কাৰণে যি জিঅ' টেগিং হৈ আছে, কৈছিলে যে BJP দলৰ সদস্যবিলাকে গৈ জিঅ' টেগিং কৰি আছে জীৱিকা সখীক লৈ। সেইটো এতিয়া বাইদেৱে সকলোৰে সন্মুখত নিশ্চিত কৰি দিলে ১১ মানুহ বাদ নপৰে। দৰকাৰ হ'লে জীৱিকা সখীৰ অথৰিটিলৈ তেখেতে চিঠি লিখি দিব, আৰু নহ'লে তাৰ পৰৱৰ্তী সময়ত আমাৰ ব্লকৰ পৰা আকৌ জিঅ' টেগিং কৰি সকলোৰে ঘৰ জিঅ' টেগিং কৰি যি উপযুক্ত বেনিফিচিয়াৰী সকলোৰে নাম PMAY বা CMAY তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব। মই শিৱসাগৰ সমষ্টিৰ মানুহক নিৰপেক্ষভাৱে সকলোবিলাক কাম কৰি দিম বুলি বিধায়ক হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।